হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ নৱগঠিত 16 নম্বৰ অভয়পুৰী সমষ্টিৰ কীৰ্তনপাৰা বজাৰ গৃহত। আৰু বজাৰ গৃহত এখন পথে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। ইয়াত এগৰাকী সাংসদৰ সমষ্টিৰ কাষেৰে পৰি আছে বা সমষ্টিৰ দি সদায় অহা যোৱা কৰে, কিন্তু কোনো সাংসদ বা বিধায়ক এতিয়ালৈকে এই ৰাস্তাখনৰ কোনো মেৰামতি কৰিবলৈ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই ৰাইজৰ। কীৰ্তনপাৰাৰ মূল পথ যিটো কীৰ্তনপাৰা বজাৰ ডাঙাইগাঁওলৈকে কলগাছিয়ালৈকে সদায় পথচাৰীসকলে এই পথেদি অহা যোৱা কৰে। ৰোগীসকলক সদায় কঢ়িয়াই নিয়ে এই বাটেদি, কিন্তু কোনো ধৰণৰ এই মেৰামতিৰ বাবে বিধায়ক বা পঞ্চায়ত প্ৰতিনিধিৰ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আচলতে কিহৰ কাৰণে গুৰুত্ব নিদিয়ে যে এনেকুৱা বজাৰ গৃহত থকা এই পুখুৰীৰ দৰে এটা গাঁতত আমি আমাৰ দৰ্শকসকলে দেখাবলৈ প্ৰায় কৰিম আচলতে কেনেদৰে এই পথচাৰীসকলে এই পুখুৰীৰ সদৃশ্য পথেৰেদি দৈনিক অহা যোৱা কৰে। প্ৰায় 10খন ব্যক্তিগত বিদ্যালয়ত আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে সদায় অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ এই দৃষ্টিগোচৰ বা জিলা প্ৰশাসনেও এই পথেদি অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ পৰা কোনো ধৰণৰ ইয়াৰ মেৰামতি কৰিবলৈ কোনো আগবাঢ়ি অহা নাই বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আমাৰ দৰ্শকসকলে দেখাবলৈ প্ৰয়োগ কৰিম আচলতে যে কণ কণ ছাত্ৰ ছাত্ৰী আৰু বিদ্যুৎ খুঁটা এই পুখুৰীৰ দৰে যিটো গাঁত আছে সেই গাঁতৰ ওচৰতে লাগি আছে, যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে। আৰু কিহৰ কাৰণে এই ৰাস্তাটো মেৰামতি নহয়, ইয়াৰ কিছু স্থানীয় লোক বা বজাৰৰ মানুহ আছে, তেওঁলোকৰ লগত কিহৰ কাৰণে আচলতে এই ৰাস্তাৰ মেৰামতি নহয় কি ক'ব আচলতে এই ঠাইখনৰ? নমস্কাৰ। প্ৰথমতে মই সাংবাদিক ভাইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল চাওক, এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ ঠাই কীৰ্তনপাৰা বজাৰ। এইটো আমাৰ এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ ডাঙৰ বজাৰ বুলি ক'লে ভুল নহ'ব। ডাঙৰ বজাৰ এইটো। এই বজাৰত এনেকুৱা এখন ৰাস্তা মানে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। কাৰণ চাওক, বজাৰৰ মাজমজিয়া হয় এইটো। ইয়াত মানে কোনো প্ৰশাসনৰ কোনো কাণসাৰ নাই। আগতে আমাৰ সাংসদ আব্দুল খালেক ছাৰ আছিল, সিহঁতেও এই ৰাস্তা দি অহা যোৱা কৰিছে, তেখেতেও কোনো মানে কাম কৰা নাই। তাৰপিছত আহিল আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতেও কাম কৰা নাই, ইয়াতে অহা যোৱা কৰিছে, মই দেখা পাইছোঁ। তাৰপিছত আমাৰ এতিয়াৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতে এই ৰাস্তা দি বহুত অহা যোৱা কৰিছে, তেখেতে চাইছেও ৰাস্তাখিনি, তথাপি কোনো গুৰুত্ব দিয়া নাই। আমাৰ প্ৰশাসন, বঙাইগাঁৱৰ প্ৰশাসন, তাৰপিছত বৰগোলাৰ প্ৰশাসন এই ৰাস্তা দি দিনত কমচে কম 5-7 বাৰ আপ ডাউন কৰে, এই পানী দি আপ ডাউন কৰি থাকে, তথাপিও এই ৰাস্তাৰ কামখিনি এতিয়ালৈকে কৰিব পৰা নাই। এই ৰাস্তা দি দিনত কমচে কম 1000-2000 মান ছাত্ৰ স্কুলত আপ ডাউন কৰি থাকে। ইয়াতে এক্সিডেণ্টো হয়, ছাত্ৰ ছাত্ৰী পানীত পৰি মানে বহুত দুৰ্ঘটনাগ্ৰস্ত হৈছে, আগতেও হৈছে, এতিয়াও হৈয়ে আছে। কিন্তু এনেকুৱা এখন ৰাস্তা যে বজাৰত এনেকুৱা ৰাস্তা, এইটো মানে ক'বলৈ আৰু ভাষা নাই। আমি ৰাইজৰ তৰফৰ পৰা এটাই দাবী উত্থাপন কৰোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত, যাতে এই ৰাস্তাখিনি তদন্ত কৰি বঙাইগাঁও জিলা প্ৰশাসন আছে, আমাৰ স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰ ডাঙৰীয়া আছে, ইহঁতে মিলি জানে এই ৰাস্তাখিনি অতি সোনকালে মেৰামতি কৰি দিয়ে। এইখিনি আমাৰ প্ৰশাসনৰ ওপৰত দাবী আৰু চৰকাৰৰ ওপৰত দাবী জনাওঁ। খাজনাটো আমিতো ৰেগুলাৰ দিয়েই আছোঁ, খাজনা অবিহনেতো মই থকা নাই। মই খাজনা আমি বছৰত ডাক হয়, বছৰত কোনো ৰাজনীতিৰ কোনো নেতা আহি ইয়াত কাম কৰা নাই। আচলতে ৰাজনীতিৰ নেতাবিলাক মানে মুখত বহুত লেকচাৰ মাৰি থাকে, প্ৰতিশ্ৰুতি বহুত দিছে। আমাৰ বিধায়ক ছাৰৰ প্ৰতিশ্ৰুতি দিছে, আমাৰ প্ৰশাসনৰ পৰাও প্ৰতিশ্ৰুতি পাইছোঁ, আমি শুনা পাইছোঁ, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ বেলাত একদম সক্ষম, কিন্তু কাম কৰাত একদম অক্ষম। এইখিনি ৰাস্তা যাতে অতি সোনকালে, মিডিয়াৰ যোগেদি মই কৈ আছোঁ, অতি সোনকালে যাতে ৰাস্তাখিনি মেৰামতি কৰে দিয়ে, এইটোৱে আমাৰ ৰাইজৰ তৰফৰ পৰা দাবী। স্থানীয় বা বজাৰত থকা লোকে এটাই দাবী কৰিছে যে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰিব লাগে। এই ৰাস্তা দি 3খন সাংসদ আৰু
এগৰাকী বিধায়কে অহা যোৱা কৰে কিন্তু এই জিলা উপায়ুক্ত আমাৰ বঙাইগাঁও জিলাত থকা যি জিলা উপায়ুক্ত সেই জিলা উপায়ুক্তগৰাকী এই ৰাস্তা দি অহা যোৱা কৰিছে তেওঁলোকে জিলা উপায়ুক্ত ফাণ্ডৰ পৰাই হওক অতি শীঘ্ৰে এই ৰাস্তাটো মেৰামতি কৰিব লাগে সদনাই দৈনন্দিন দুৰ্ঘটনা সংঘটিত হৈয়ে আছে আৰু আমি আৰু এজন স্থানীয় দোকানদাৰ আছে তেখেতৰ কিছু জানিবলৈ চেষ্টা কৰিম আচলতে কিহৰ আচলতে মূল সমস্যাটো কিহৰ কাৰণে আচলতে এনেকুৱা সমস্যাটো এই চাওক আমাৰ যেটো বজাৰ কীৰ্তনপাৰা বজাৰ মানে বৃহৎ ডাঙৰ বজাৰ এইটো বজাৰ মানে এইটো বজাৰত বহু ঠাইৰ পৰা মানুহ আহে বাঁশবাৰী গোলাপাৰা তিলপুখুৰী বালাৰচৰ আৰু ইয়াতে আমাৰ ভালেই কেইটামান প্ৰাইভেট স্কুল আছে প্লাছ চৰকাৰী স্কুল আছে বহুত ছাত্ৰ অহা যোৱা কৰে গোটেই দিন মানে এজন ছাত্ৰ ইয়াতে এক্সিডেণ্ট হয় আৰু আমি কেইবাৰ মানে আমাৰ স্থানীয় বিধায়ক আব্দুল বাটন ডাঙৰীয়াক মই নিজে কৈছোঁ ছাৰ এইখিনি জগা আপুনি ভাল কৰি দিয়ক তথাপি কাণসাৰ দিয়া নাই আৰু আমাৰ বৰগোলা প্ৰশাসন অভাৱী প্ৰশাসন তাৰপিছত আপোনাৰ কুকিলা প্ৰশাসন গোটেইবিলাক চাইছে আমাৰ স্থানীয় যেটো জিলা পৰিষদ খাইৰুল ইছলাম ডাঙৰীয়া তেখেতক কোৱা হৈছে সিও কোনো কাণসাৰ দিয়া নাই আমি আপোনালোকৰ জৰিয়তে কৈ আছোঁ মিডিয়াৰ জৰিয়তে কৈ আছোঁ অতি সোনকালে যাতে এই ৰাস্তাখিনি আমাৰ স্থানীয় বিধায়কে মেৰামতি কৰি দিয়ে এইখিনি কথা আৰু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু আজিলৈকে ইয়াৰ মেৰামতি হোৱা নাই কিন্তু এই বজাৰৰ কাৰণে প্ৰতি বছৰে 8 পৰা 10 লাখ টকা হাট বজাৰ হিচাপে ডাক হয় কিন্তু জিলা পৰিষদ বা কোনো ধৰণৰ মেৰামতি এতিয়ালৈ হোৱা নাই বা তেওঁলোকে দাবী কৰিছে যাতে অতি সোনকালে এই পথখন মেৰামতি হ'ব লাগে আৰু আমি 3খন সাংসদৰ কথা উল্লেখ কৰিছোঁ যে প্ৰাক্তন সাংসদ খালেক বৰ্তমানৰ ৰকিবুল হুছেইন আৰু ফণীভূষণ চৌধুৰী এই 3খন সাংসদৰ এৰিয়া এই কীৰ্তনপাৰা বজাৰ গৃহত পৰি আছে বৰ্তমান তেওঁলোকে কোনে এই ৰাস্তাৰ মেৰামতি কৰিব বুলি অভিযোগ উঠিছে বা তেওঁলোকে কিয় নকৰে দাবী উত্থাপন কৰিছে যাতে অতি সোনকালে ৰাস্তাটো মেৰামতি হ'ব লাগে আমাৰ দৰ্শকলৈ এই কীৰ্তনপাৰাৰ মূল পথ পুখুৰী সদৃশ্য দেখাবলৈ প্ৰয়াস কৰিলোঁ মই মফিদুল ইছলাম দানিছ প্লাছ মানিকপ্ৰভু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত